নমস্কাৰ বন্ধুসকল সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ যে আপোনালোকক প্ৰথমতে জনাবলৈ পাই সুখী হওঁ যে আজি আমাৰ ইনফৰমেশ্যন এছএমএছ চেনেলটোৱে আপোনালোকৰ সকলোৰে আশীৰ্বাদ আৰু মৰমৰ বাবে 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈকে সক্ষম হ'ল। গতিকে মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা দিনবোৰতো যাতে চেনেলটোৰ প্ৰতি মৰম আগবঢ়াই থাকে। সো এছচিআৰটি ডিএলএডৰ আজি আমি কাট অফ সম্পৰ্কে আলোচনা কৰিম। সো চাওক, আপোনালোকে যদি চাই ৱেবছাইটত কাট অফ ফৰ ৰাউণ্ড 2 যিসকলৰ এডমিশ্যন হৈ গ'ল তাৰপিছত ইয়াতে কাট অফটো ইতিমধ্যে মুকলি কৰি দিছে। প্ৰথমতে ৰাউণ্ড 1ৰ কাট অফ আপোনালোকে চাইছিলে, আপোনালোকক দেখুৱাইছিলোঁ। এতিয়া ৰাউণ্ড 2ৰ কাট অফ চাব পাৰে। ইণ্ডিভিজুৱেলি কাট অফ ইনষ্টিটিউট ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ কিমান কাট অফ গৈছে সকলো দিয়া আছে। পাৰ্টিকুলাৰলি জনোৱা সম্ভৱ নহয়, আপোনালোকে PDFৰ পৰা চাই ল'ব। জাষ্ট কেনেকৈ চাই সেইটো আপোনালোকক জাষ্ট নিয়মটো মই দেখুৱাই আছোঁ। চ' ছাপ'জ মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে দেখুৱাই আছোঁ। ইয়াতে প্ৰথমতে যিটো আপোনালোকে দেখা পায় ওপৰতো মাৰ্কছ থাকে, তাৰ তলতটো কি হয় ৰেংক থাকে। মই সেইদিনাখনো দেখুৱাইছিলোঁ আপোনালোকক। চ' ছায়েন্সৰ বাবে যদি চাই আনৰিজাৰ্ভৰ বাবে 51.50 কাট অফ গৈছে আৰু 68 নম্বৰ ৰেংকলৈকে কেণ্ডিডেটে ইয়াতে ছিট লাভ কৰিছে ছায়েন্সৰ বাবে। তাৰপিছত ইয়াতে SC কেণ্ডিডেটৰ ছায়েন্সৰ বাবে 44 গৈছে, 161 লাষ্ট কেণ্ডিডেট লাভ কৰিছে ইমান ৰেংকলৈকে। নেক্সট যদি আমি আৰ্টছৰ বাবে আৰু আদাৰ ষ্ট্ৰীমৰ বাবে চাওঁ, ইয়াতে আনৰিজাৰ্ভৰ 44.50 গৈছে আৰু ইয়াতে 115 নম্বৰ ৰেংকলৈকে কেণ্ডিডেটে লাভ কৰিছে। OBC MOBC 39.75 গৈছে কাট অফ। তাৰপিছত 228 নম্বৰ ৰেংকলৈকে কেণ্ডিডেটে লাভ কৰিছে। ST প্লেন এৰিয়াৰ বাবে ইয়াতে 39 গৈছে কাট অফ। 252 নম্বৰ ৰেংকলৈকে কেণ্ডিডেটে লাভ কৰিছে। নেক্সট আপোনালোকৰ ইয়াতে EWS PWD সকলো ইয়াতে ছিট ফিল আপ হৈ গৈছে আগতে ৰাউণ্ড 1তে। আপোনালোকে এনেকৈ নৰ্মেল স্কুলৰ বাবেও চাব পাৰে, 54.50 গৈছে। তাৰপিছত 46 নম্বৰ ৰেংকলৈকে লাভ কৰিছে ছায়েন্সৰ বাবে। আৰু আপোনালোকে যদি চাই ছায়েন্সৰ কাট অফটো আৰ্টছৰ তুলনাত সদায় বেছি যায়, কাৰণ ছায়েন্সৰ ইয়াতে ছিট কম থাকে, জানে 30% থাকে আৰু আৰ্টছ আৰু আদাৰ ষ্ট্ৰীমৰ মিলি ইয়াতে আপোনালোকৰ 70% ছিট থাকে। চ' তেনেকৈ আপোনালোকে বাকী ইনষ্টিটিউটবোৰৰ বাবে চাব পাৰিব আপুনি কোনটো ইনষ্টিটিউটৰ বাবে এপ্লাই কৰিছে। যিসকলৰ নাম এতিয়ালৈকে অহা নাই, নিজৰ য'ত প্ৰিফাৰেঞ্চ দিছে সেই হিচাপে আপোনালোকে কাট অফ আৰু আপোনালোকৰ মাৰ্কছটো চেক কৰি চাব কিমান গৈছে আৰু আপুনি মাৰ্কছ কিমান পাইছে। ঠিক আছে, তো ইয়াতে ৰাউণ্ড 2 এতিয়া আপোনালোকৰ কাট অফটো মুকলি কৰি দিছে। চ' ইয়াতে ইতিমধ্যে এডমিশ্যন হৈ গ'ল যিসকলৰ নাম আহিছিলে ছেকেণ্ড ৰাউণ্ডত। নেক্সট এতিয়া যিসকলৰ নাম অহা নাই তেওঁলোকে আকৌ কি কৰিব লাগিব, আপোনালোকে 16 আগষ্ট তাৰিখে নিজৰ ছেকেণ্ড ফেজ কাউন্সেলিং কৰিব পাৰিব। তাতে আপোনালোকৰ যদি বিচাৰে আপোনালোকে মডিফিকেশ্যন কৰিব বিচাৰিব। মানে মডিফিকেশ্যন মানে কি, ছাপ'জ প্ৰিফাৰেঞ্চ আপোনাৰ 1ত যদি আপুনি ডাইৰেক্ট দিছে, ঠিক আছে, তাৰপিছত প্ৰিফাৰেঞ্চ 2ত যদি আপুনি কি দিছে নৰ্মেল স্কুল দিছে, প্ৰিফাৰেঞ্চ 3 যদি আপোনালোকৰ তাতে আছে, যদি CTE বা এনেকুৱা কিবা বেলেগ আছে সেইটো দিছে, আপুনি কি কৰিব পাৰে নৰ্মেল স্কুলটো 1ত দিব পাৰে, এইটো 1ত দিব পাৰে। সেইটো কিয় দিব আপোনালোকক মই এইটো কৈ আছোঁ, দিব বুলি কোৱা নাই, কিন্তু দিয়াৰ কাৰণো আছে। কিছুমানৰ ক্ষেত্ৰত আপোনালোকে নিজৰ কাট অফটো চাব আৰু ক'ত ভেকেঞ্চি কিমানটা আছে সেইটো আপোনালোকে চাই ল'ব। আপোনালোকৰ পাৰ্টিকুলাৰলি ইয়াতে ডিষ্ট্ৰিক্টৰ বাবে চাব পাৰিব, আনৰিজাৰ্ভত কিমানটা আছে, OBC MOBCৰ বাবে আৰ্টছৰ বাবেও চাব পাৰিব, নিজৰ কেটেগৰী ৱাইজ চাব পাৰিব কিমানটা ভেকেঞ্চি আছে ক'ত। আৰু সেই হিচাপে আপোনালোকে যদি বিচাৰে তেন্তে আপোনালোকে কি কৰিব, প্ৰিফাৰেঞ্চটো চেঞ্জো কৰিব পাৰে, নাইবা যদি বিচাৰে সেইটো ৰাখিব পাৰে। চ' ইয়াতে আৰু এটা কথা, যদি কেটেগৰী ৱাইজ ৰিজাৰ্ভ আছে তো ইয়াতে পাই যাব, আৰু যদি নহয় নেক্সট কি কৰিব আপোনালোকৰ স্পট এডমিশ্যনত চান্স মানে পাব। তেতিয়া কি হয় মই আপোনালোকক আগতেও জনাইছিলোঁ, ছাপ'জ যিকোনো এটা কেটেগৰী কেণ্ডিডেট বুলি ইয়াতে এবচেণ্ট আছে, ধৰক ইয়াতে ST হিলছ এৰিয়াৰ কেণ্ডিডেট এবচেণ্ট থাকি যায়, তেতিয়া কি কৰিব সেইটো সেই ছিটকেইটা কিন্তু ইয়াতে স্পট এডমিশ্যনৰ সময়ত যদিহে ইয়াতে কেণ্ডিডেট তেতিয়াও নাথাকে, তেতিয়া কি কৰিব সেই ছিটকেইটা আনৰিজাৰ্ভত আনি দিব। তেতিয়া গোটেই কেণ্ডিডেট ইয়াতে কম্পিট কৰিব পাৰিব, অকল স্পেচিয়েল কেটেগৰী এইটো হৈ নাথাকে যেতিয়া স্পট এডমিশ্যন হ'ব। বহুতে সুধি আছিলে যে অমুক ডিষ্ট্ৰিক্টত বা অমুক ইনষ্টিটিউটত যে OBC কেটেগৰী পষ্ট নাই বা SC কেটেগৰী পষ্ট নাই, তাতে কাউন্সেলিং হ'ব নে নহ'ব। চ' আপোনালোকক জনাই দিওঁ যে কাউন্সেলিং সকলো ডিষ্ট্ৰিক্টতে হ'ব। আপোনালোকৰ নিজৰ পাৰ্টিকুলাৰলি কেটেগৰী ৱাইজ ৰিজাৰ্ভ পষ্ট নাথাকিব পাৰে, কিন্তু আপোনালোকে ইয়াতে আনৰিজাৰ্ভ পষ্টৰ বাবে ইয়াতে কাউন্সেলিং কৰিব পাৰিব আৰু ইয়াতেও ছিট লাভ কৰিব পাৰিব যদিহে আপোনালোকৰ মাৰ্কছটো বেছি আছে। চ' এইটো ৰাউণ্ড 1ৰ এডমিশ্যন হোৱাৰ পিছত ভেকেঞ্চি ৰিপৰ্ট হয়। এইকেইটা কিন্তু এতিয়া এইটোৰ লগত নিমিলিব, কাৰণ নতুন ভেকেঞ্চি আপোনালোকৰ অহা কাইলৈ অৰ্থাৎ 14 আগষ্ট তাৰিখে আপোনালোকক পাব্লিছ কৰা হ'ব। কালি আপোনালোকে চাব পাৰিব যে ক'ত কিমানটা ভেকেঞ্চি আছে। অভিয়াছলি ইয়াতে ভেকেঞ্চি ইমানকেইটা নাথাকে, ইয়াৰ পৰা কমি যাব, কিছুমানত 0 হৈ যাব, কিছুমানত 1 থাকিব, কিছুমানত 2 থাকিব, তেনেকুৱা হৈ যাব। ছেকেণ্ড ৰাউণ্ডৰ কাট অফটো ইতিমধ্যে আহি গ'ল, চাই ল'ব আপোনালোকৰ, মানে মই ডেছক্ৰিপশ্যনত লিংক দি দিম বাৰু। তাৰপিছত আপোনালোকৰ কি কৰিব, যিটো ভেকেঞ্চি লিষ্ট আহিব, ঠিক আছে, ভেকেঞ্চি লিষ্ট আহিব, তাৰ লগত আপোনালোকে নিজৰ কাট অফটো চেক কৰিব, কোনটো ইনষ্টিটিউশ্যনত কিমান আছে ছিট
আৰু কেটেগৰী ৰিজাৰ্ভ যদি আছে আপোনালোকে সেই অনুসৰি নিজৰ প্ৰিফাৰেন্সটো চেঞ্জো কৰি দিব পাৰিব সো নিশ্চয়কৈ বুজি পালে সো মানে এইটো সুধি আছিলে যে সেকেন্ড কাউন্সেলিঙত আপোনালোকে বেলেগ ডিস্ট্ৰিক্টত ইয়াতে এপ্লাই কৰিব পাৰিব নেকি সো এনসাৰটো হৈছে কৰিব নোৱাৰে কাৰণ আপোনালোকে অপচনে নাপায় সেম হয় প্ৰসেস ফাৰ্স্ট ৰাউণ্ডত যেনেকুৱা কৰিলে যে বেলেগ ডিস্ট্ৰিক্ট অপচনে নাহে লগইন কৰিলে অকল আপুনি পাৰ্টিকুলাৰ যিটো ডিস্ট্ৰিক্ট আছে তাতে আপোনালোকে কাউন্সেলিংটো কৰিব পাৰিব সেকেন্ড কাউন্সেলিং অনলাইন এপ্লাই ষ্টাৰ্ট হয় মই আপোনালোকক নিশ্চয়কৈ নটিফাই কৰি দিম আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু ইয়াৰ স্পট এডমিশন সম্পৰ্কে কেতিয়া নোটিছ মুকলি কৰিব স্পট এডমিশন কেনেকৈ হ'ব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম যেতিয়া নটিফিকেশন পাবলিশ কৰিব সো ভিডিওটো ইমানে আছিল যদি কিবা বুজি পোৱা অসুবিধা আছে আপোনালোকে কমেন্টত সুধিবচোন আৰু নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থ্যাংক ইউ